লাগিব এই বছৰতে কাৰ্যক্ৰম এই বছৰতে হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদাৰক কৰি আছে, কাৰণ PWD গৃহ বিভাগে ইয়াত নিৰ্মাণ কৰিছে আৰু ময়ো এই বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পোৱাৰ পিছতে আমি সকলোৱে মিলি পেলাই আমি ভাবিছোঁ যে এই বছৰ মানে ধৰক অক্টোবৰ বা আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই 3 মাহৰ ভিতৰতে আমি ইয়াত কাৰ্যক্ৰম কৰিবৰ কাৰণে চেষ্টা কৰিম। কিমান পাৰ্চেণ্ট কাম ইয়াতে সম্পন্ন হৈছে? এতিয়ালৈকে প্ৰায় 80% কাম হৈছে আৰু 15-20% কাম হৈছে। ঠিকমতে হ'ব বুলি ভাবে? মইতো চাইছোঁ গোটেইখিনি, কাৰণ এতিয়াতো মানে প্ৰিলিমিনাৰী ষ্টেজত আছে, ভালকৈ কমপ্লিট হোৱা নাই, বাৰিষা ষ্টেজ আছে। বাৰিষাৰ পিছত ইয়াৰ সম্পূৰ্ণ এটা নতুন ৰূপ আহিব। তেতিয়া মই ভাবোঁ যে PWD ইঞ্জিনিয়াৰ আছে তেওঁলোকক মই সুধিছোঁ ইয়াৰ কোৱালিটি কম্প্ৰমাইজ কৰিব নালাগে আৰু ইয়াৰ যিখিনি কাম কাজ আছে এজ পাৰ মানে যিটো আমাৰ DPR আছে সেই DPR মতে হ'ব লাগে। আমি চাম আৰু আপোনালোকক আশ্বস্ত কৰিছোঁ যাতে এজ পাৰ DPR মতে কামটো হয়, কণ্ট্ৰেক্টৰে যাতে কোনো গাফিলতি নকৰে সেই বিষয়ত মই নিজেই দৃষ্টি ৰাখিম। শিক্ষাৰ ব্যৱস্থা আমিতো ইনহাউচ ইয়াতে কৰোঁ। ইয়াতে যিখিনি ল'ৰা ছোৱালী থাকিব আমি 18 ইয়াৰ্ছত কৰোঁ। তেওঁলোকৰ ওচৰত কনভেণ্ট স্কুল আমাৰ যাব পাৰিব, আমি প্ৰটেকশ্যন লৈ পেলাই যাব পাৰিব, তাত বাধা নাই। কিন্তু আমি ইয়াৰ ভিতৰতে আমি ইয়াত প্ৰতিভা ভঁৰালটো আমি কৰিছোঁ যাতে তাতো তেওঁলোকে পঢ়া শুনা কৰিব পাৰে, ইনফৰ্মেল এডুকেশ্যন তেওঁলোকে ল'ব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।